হয় বোলে সেই তেজপুৰত গৈ পেলাই ৰেষ্টুৰেণ্টত সেই আইমণিৰ জীয়েক সেইজনী কি সমীক্ষা নেকি সেইজনীৰ লগত বোলে ঘূৰি ঘূৰি তাইক পইচা দিয়কে তোক মই ধৰিয়াই দিবলৈ মন যায় এইবিলাক টকা কেইটামান লাগিছিল টকা লাগে কি কৰিবা টকা দি কলেজৰ ফিজ দিব লাগে কলেজৰ ফিজ দিব লাগে এই দুদিনৰ পিছে পিছে তোমাৰ কলেজৰ ফিজ লাগে কি কৰা পইচাবিলাক দি নাই কলেজত দিব লাগে কলেজত কিমান হেৰেছমেণ্ট প্ৰজেক্ট বনাব লাগে আৰু বহুত কিবা কিবি আছে আৰু মানে হয় দিয়া কি যে কৰিম এতিয়া মইতো পইচা নাই আৰু দাদাৰ অৱস্থা জানাই দেখোন তুমি সৰু সুৰা দোকান এখন দি পেলাই চলি আছো মইনো তোমাক এই দুদিনৰ পিছে পিছে ক'ৰপৰা পইচা দি থাকিম কোৱাচোন কি কৰিব মোক লাগিবই পইচা কলেজত নিদিলে আকৌ কলেজৰ পৰা যদি উলিয়াই দিয়ে মোক তেতিয়া মই ক'ত যাম তাকেতো মইতো এসপ্তাহ হৈছেহে তোমাৰ পইচা দিয়া এতিয়াতো লাগিবই মোক টকা প্ৰিন্সিপাল ছাৰে কৈছে 2000 টকা লাগিব 2000 টকা মই 2000 টকা এতিয়া ক'ৰ পৰা দিম ঘপককে মোৰ হাততো ইমানখিনি পইচা নাই আৰু দাদাৰ হাততো ইমানখিনি পইচা নাই কিয়া দেউতাক কওক দেউতাৰ হাতত জানো আছেনে নাই নে মোক এনেকৈ কম নোকোৱাচোন দেউতাৰ হাতত আছেনে নাই তুমি এবাৰ কৈছাগে নহ'লে দেউতাৰ হাতত আপুনি কওক মই ক'লে বা কি বা কয় মোৰ কথাটো বিশ্বাস নকৰে নহয় দেউতা আপুনি ক'লে বিশ্বাস কৰিব আপুনি কওকচোন এবাৰ বৌ কলেজৰ কামতে খৰচ কৰা নে বেলেগ কামত খৰচ কৰা তুমি পইচা দি পইচা কথা কোৱা নাই কলেজৰ কামত কিয় ইমান পইচা লাগে নে কলেজত লাগে কিন্তু কামটো ভাল দেখা নাই তুমি কলেজতে এই পইচা খৰচ কৰা না বেলেগ কিবাই কৰি আছা মই একো বুজিব পৰা নাই এইবিলাক এই সিদিনাখন পইচা দিছো এতিয়া আকৌ পইচা লগা হ'ল তোমাক কি কৰিব লাগিব বৌ হয় দিয়া কি যে কৰিম মই দেউতাক এবাৰ সুধি আহোঁ ঠিক আছে বৌ আপুনি দেউতাক সুধি আহক দেউতা এই কথা এটা হ'ল নহয় কি কথা এই গৌৰৱ যে গৌৰৱকনো টকা 2000 লাগে সি কলেজত পঢ়িবলৈ যায় নে টকা ভাঙিবলৈ যায় দুদিন পিছে পিছে তাক 2000 টকা 1000 টকা মই কিমান পইচা দিম আৰু তাক কৈছো বুজি নাপায় মোৰ হাততো নাইকিয়া এতিয়া এখেতৰ হাততো নাইকিয়া সেইটো কাৰণে মই আপোনাৰ ওচৰলৈকে আহিলো নহয় 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 তেনেকে নহ'ব সি কলেজত পঢ়িবলৈ যায় নে কলেজ ভাঙিবলৈ যায় কি কৰিবলৈ যায় মই একো বুজি পোৱা নাই আৰু মোৰ আৰু সিদিনাখন পইচা দিছিলো এটা কিনো কৰে পইচাবিলাক দি একো বুজি পোৱা নাই তোমাৰ পৰাও দিছে পইচা মইতো পইচা দিয়ে থাকো সৰ্বনা মোৰ পৰাতো বহুত পইচা নিলে মোৰ পৰা সি দুদিন পিছে পিছে টকা 100 দেচোন টকা 200 দেচোন সদায় তেনেকে নি সিদিনাও 2000 টকা নিছে সিদিনাও নিছে 2000 টকা এনেইতো 100-200কে নিয়েই থাকে তাক কিমান পইচা কি কৰে দেখি গম নাপাওঁ আৰু কি কৰে এতিয়া বিচাৰিছে তেন মই কি কৰিম নহয় নহয় তেনেকে বোৱাৰী তেনেকে লাই নিদিবা তাক তেনেকে লাই নিদিবা তাক লাই দি তোমালোকে বেয়া কৰিছা ইমান পইচা সি খৰচ কৰিলে কেনেকে হ'ব সি পঢ়িবলৈ যাব লাগে নে পইচা ভাঙিবলৈ যাব লাগে কি কৰিবলৈ যাব কিনিব লাগে তাক আকৌ কি কিনিবলগীয়া হ'ল কলেজৰ কিবা প্ৰজেক্ট নেকি বনাবলৈনো কিবা লাগে সদায় প্ৰজেক্ট কৰিয়ে থাকে নাজানো আৰু কি কৰিছে নাই তুমি ভুল বুজিছা সি বেলেগ কিবাহে কৰে বুজিছা সি বেলেগ কিবা কৰে ক'ব নোৱাৰিছো আৰু কি কৰে এতিয়াতো মোৰ হাততো নাই এখেতৰতো নাই এতিয়া আপোনাৰ হাতত আছে যদি দিয়ক নাই মোৰ হাতত নাই মোৰ হাতত পইচাও নাই মই দিব নোৱাৰো কি কৰিম নহ'লে কি কৰিম তোমালোকে যি কৰা কৰি থাকা মোৰ হাতত পইচা নাই মই দিব নোৱাৰো বুলি কৈছো নোৱাৰো কিনো কৰিম এতিয়া গৌৰৱ মই দেউতাৰ ওচৰলৈ গৈছিলো দেউতাৰ হাততো পইচা নাইকিয়া দেউতাৰ হাতত পইচা নাই দাদাৰ হাতত পইচা নাই মই কেনেকৈ চলিম মই কি কৰিম কোৱাচোন পইচা নহ'লে তুমি কলেজৰ পৰা ওলাই দিব মই সেইবোৰ একো নাজানো তুমি যি কৰা কৰা আৰু এইটো দেখোন ৰোহিতৰ ল'ৰা আৰু যদি কোৰ্চ চলি ঘূৰি ফুৰিছে দেখিছ ইয়াৰ কাৰবাৰ ইয়াকে কৰি ফুৰে বাপেকক ক'ব লাগিব
অঁ ইন্দ্ৰ অঁ সেই ক'ৰ পৰা আহিলি এই উলনিলৈ গৈছিলোঁ অঁ কচোন এই তাৰমানে সেৱা ভাগ পাতিছোঁ অঁ অহা দেওবাৰলৈ দেওবাৰ এই তাকে ভকত কেইজনক নিমন্ত্ৰণ কৰি আহিলোঁ অঁ মই তোৰ তালৈকো যোৱা কথা আছিল বাৰু হয় নেকি নগ'লি কিয় নোসোমালি নহয় তই আছনে নাই বোলো মই আহি পেলাই সোমাম বুলি ভাবিছোঁ হয় নেকি এতিয়া বাটত পালোঁ ভালে হ'ল তই এপাক যাবি অঁ হ'ব 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 বাটত কোৱা কাৰণে বেয়া পাবি নেকি নাই 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 সেই হ'ব সেইবিলাক একো নাই যাম দে ঠিকে আছে দে এতিয়া তোৰ ভাল অঁ ভাল 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 আচ্ছা ককাইটো হেৰি নহয় অঁ তোক কথা এটা কওঁ শুনচোন অঁ ক এই তই ল'ৰাটোক অকণ চকু কাণ দিয় নে নিদিয় বাৰু এই ডেকা ল'ৰা এইবিলাক আৰু কিমান চকু কাণ দিবি আৰু পিছে পিছে ঘূৰি ফুৰিব নোৱাৰো নহয় সেয়াইতো মই তোক এটা কথা কওঁ শুন নিজৰ বুলিয়ে কথাটো কৈছোঁ অঁ ক মই তেজপুৰত এই হোটেল কেইখনত মানে চব্জি অঁ চাপ্লাই দিয় যে চাপ্লাই দিওঁ অঁ নহয় অঁ গম পাওঁ নহয় গম মানে সপ্তাহত 2টা দিন যাওঁৱেই অঁ অঁ গৈ কেইখনমান হোটেলত মানে শাক পাচলি দিওঁ অঁ হওক দে ভাল কথা ভাল কথা আচ্ছা মই সিদিনা তোৰ ল'ৰাটোক দেখিলোঁ তোৰ ল'ৰাটোক দেখিলোঁ মই যিখন হোটেলত পাচলি দিওঁ অঁ 1 নম্বৰ হোটেল সেই ধনী হোটেলখন তেজপুৰৰ ৰেষ্টুৰেণ্ট দলংখন পাৰ হৈ তাত তোৰ ল'ৰাটোক দেখিলোঁ বুজিছ নে ভালেই গৈছে তাত দেখা পালোঁ আৰু এটা কথা কি জানো ছোৱালী এজনী সৈতে আৰু ছোৱালীজনী কোন জাননে আমাৰ আইমণি জীয়েক মই নিজ চকুৰে দেখিছোঁ বুজিছ নে নাই সমীক্ষা অঁ মই নিজ চকুৰে দেখিছোঁ তই কি কথা কওঁ এইবিলাক মই সঁচাই কৈছোঁ তোকনো মই মিছাই ক'ম নে আৰু দেখিছ অঁ দেখিছ ই কিবা সেই প্ৰজেক্টৰ নামত আজি 2000 কাইলৈ 4000 এনেকে পইচা নি বুজিছ মোক তোলাংকে পেলাইছে ককায়েকৰ পাতো নিয়েই আকৌ মোৰ পৰাও বিচাৰি নিয়ে এনেইতো 100 200 50 টকা ডেইলি আছে বুজিছ হয় সিন্ধ তই এটা কাম কৰ এই পইচাবিলাক বুজিছ নি তাত গৈ সেইজনী ছোৱালী পিছে কি গৈ তাত ফটোহে আছে ঠিকেই কৈছ এটা কাম কৰ তই মোৰ ঘৰলৈ বল তই মোক আজিয়ে বিচাৰটো কৰি দে তই থাকিলে ভালেই হ'ব বলচোন বল আকৌ মই নাযাওঁ নেকি বেয়া পাব বুজিছ নহয় তই থাকিলেহে ভাল হ'ব তই আজি মোক বিচাৰটো কৰি দে আৰু আজিয়ে হেষ্ট নষ্ট কৰি দে কি কৰিব লাগে কি নকৰিব লাগে ল'ৰাটো যদি বেয়াকে মোক কিবা কয় আকৌ বোলে আপোনাক তোক বেয়াকে ক'ব মই আছো মই থকা অৱস্থাত তোক কিবা বেয়াকে ক'ব এইটো কথা হ'ল নেকি বলচোন বল বাৰু ঠিক আছে বলচোন খাই দিছে বুজিছ মোৰ তেজ খাইছে বলচোন বল হ'ব তই হাতে আছ তই যে সদায় পইচা নিদি কি ঘৰ দাদাৰ পৰা পইচা নিয় নবৌৰ পৰা পইচা নিয় আজি 2000 কালি 500 এনেকে যে পইচা নিয় পইচা কি কৰগে তই পইচা কলেজৰ নামত তই পইচাবিলাক কি কৰগে মই এতিয়াহে গম পাইছো খুৰাই মোক কৈছে নহয় তই বোলে সেই তেজপুৰত গৈ পেলাই ৰেষ্টুৰেণ্টত সেই আইমণিৰ জীয়েক সেইজনী কি সমীক্ষা নেকি সেইজনীৰ লগত বোলে ঘূৰি তাইক পইচা দিয়গে ইমান খং নকৰিবি ৰচোন ককাইদেউ মোৰ কথাখিনি অকণ বুজ গৌৰৱ তইতো কলেজত পঢ়ি আছ বৰ্তমান হয়নে নহয় এই মূল্যৱান সময়খিনি তই কিয় এনে নষ্ট কৰিছ কচোন বাৰু এই দেউতাৰে বৌৰে ককাইৰে ইমান কষ্ট কৰি পইচাখিনি ঘটে আৰু তই 2000 3000 4000 5000 নি এই ছোৱালীৰ লগত তই খেল এইটো ভাল হৈছে নে কচোন বাৰু এইটো বৰ বেয়া কাম হৈছে এইখিনি সময়ত তহঁতে শিক্ষাটো কৰি ল শিক্ষা কৰাৰ পিছত এইবিলাক ঢেৰ দিন পাবি ঢেৰ ফূৰ্তি কৰিবলৈ পাবি প্ৰথমতে নিজৰ জীৱনটো গঢ়ি ল'ব লাগে তাৰ পিছতে বেলেগ চিন্তা কৰিব লাগে তই যদি পঢ়া নামত গৈ ঘৰৰ পৰা পইচা নি বেলেগৰ লগত খৰচ কৰ তেনেহ'লে ঘৰখনৰ কি হ'ব ঘৰখন মানে যিয়ে লওক তোৰ জীৱনটো কি হ'ব কচোন এনেকে কিমান জীৱন ল'ৰা ছোৱালী নষ্ট হৈ গৈছে চাচোন বাৰু কথাটো তই ভাবি চাচোন বাৰু মই কোৱা কথাখিনি কিবা ভুল হৈছে নেকি কচোন বাৰু প্ৰথমতে শিক্ষাটো প্ৰথমতে লৈ ল বুজিছ নাই লৈ পেলাই তই বেলেগ কিবা চিন্তা কৰ আৰু এনেকে যদি পইচা খৰচ কৰি তই যদি ঘৰখন গোলাম কৰ তোৰ নিজেও তই শেষ আৰু ঘৰখনো শেষ এনেকুৱা কাম নকৰিবি আৰু কৰিবি নেকি ককাইদেউ ই কথা দিছে আৰু এনেকুৱা কাম সি কেতিয়াও নকৰে সি ভাল হ'ব সি জীৱনৰ কাৰণে এটা শিক্ষা পালে গতিকে এতিয়া আৰু কেতিয়াও ভুল নকৰে হ'বনে ঠিক আছে তই ভুল কৰিবি নেকি সঁচা কথা কৈছোতো ঠিক আছে তেতিয়া